নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকক ক'বলৈ গৈ আছোঁ যে আজি আপোনালোকৰ 1 জুলাই 2025 চনৰ আৰু আজিৰ পৰা কিছুমান নতুন নিয়মৰ পৰিৱৰ্তন হ'বলৈ গৈ আছে আৰু এই নিয়মবিলাক আপোনালোকৰ ধৰক জীপ খৰচ, ৰেল যাত্ৰা, তাৰপিছত আপোনালোকৰ বেংকিং আৰু চৰকাৰী কাৰ্ডবোৰৰ ওপৰত কিছুমান সিধা প্ৰভাৱ পেলাব। গতিকে এই ভিডিঅ'টো শেষলৈকে চাব। যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব, ফেচবুকত চাই থকাখিনিয়ে পেজখন ফ'ল' কৰিব। প্ৰথমতে আমি আগবাঢ়িম যে LPG চিলিণ্ডাৰৰ নতুন মূল্য। প্ৰতি মাহৰ 1 তাৰিখে LPG চিলিণ্ডাৰৰ দাম সলনি কৰা হয়। এই কথা হয়তো আপুনি জানে। এইবাৰ 14 কেজি অৰ্থাৎ আমাৰ যিটো ঘৰত ইউজ হয় সেই 14 কেজি চিলিণ্ডাৰৰ দামত সম্ভাৱ্য এবাৰ অলপমান বৃদ্ধি হ'ব পাৰে। 1 টকা 2 টকা ধৰক 3 টকা বৃদ্ধি হ'ব পাৰে। এনেকৈ এতিয়া LPG বুকিং কৰাৰ আগতে মূল্যটো আপোনালোকে চাবলৈ নাপাহৰিব। LPG চিলিণ্ডাৰ যেতিয়া বুকিং কৰে আপোনালোকে তেতিয়া এবাৰ ধুনীয়াকৈ চাই ল'ব, নেটত হওক বা আপোনালোকে আমাৰ চেনেলতো পাই যাব আপডেটবিলাক। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তাৰপিছত দ্বিতীয়তে আহে HDFC ক্ৰেডিট কাৰ্ডৰ নতুন চাৰ্জ। HDFC ক্ৰেডিট কাৰ্ডৰ নতুন চাৰ্জ বুলি কওঁতে 1 জুলাইৰ পৰা HDFC বেংক ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি যদিহে ইউটিলিটি বিল, তাৰপিছত আপোনালোকৰ গেমিং বা UPIৰ জৰিয়তে আপোনালোকে 10,000ৰ ওপৰত খৰচ কৰে, তেতিয়া আপোনালোকৰ 1% টকা চাৰ্জ দিব লাগিব বা 1% আপোনালোকৰ কটা হ'ব। আৰু সাৱধান হ'ব লাগিব যে যেতিয়া নচলে আপোনাৰ খৰচ অলপ বেছি হ'ব। এতিয়া আপুনি কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব যদি আপোনাৰ HDFC বেংকৰ ক্ৰেডিট কাৰ্ড আছে। তাৰপিছত তৃতীয়তে আপোনালোকৰ ICICI আৰু এক্সিছ বেংকৰ ATM বা আপোনালোকৰ IMPSৰ নিয়ম সলনি। বেংকৰ ATM ব্যৱহাৰৰ ক্ষেত্ৰত ফ্ৰী লেনদেনৰ সীমা পাৰ হ'লে এতিয়া আপোনালোকৰ 23 টকা চাৰ্জ দিব লাগিব। গম পালে? IMPS অৰ্থাৎ এইটো ডাকঘৰৰ হয়। এই লেনদেনৰ ক্ষেত্ৰত আপোনালোকে 2.5ৰ পৰা 15 লৈ আপোনালোকে নতুনকৈ চাৰ্জ দিব লাগিব। নিশ্চয় বুজি পালে আপোনালোকে। তাৰপিছত আপোনালোকৰ 4 নম্বৰ নতুন নিয়মটোৰ পিনে আমি আগবাঢ়িছোঁ। ৰেলৰ নিয়ম। ৰেলৰ নতুন নিয়ম আপোনালোকৰ নতুন ভাড়া অনুযায়ী নন AC যাত্ৰাত প্ৰতি কিলোমিটাৰত 1 পইচা আৰু ACৰ ক্ষেত্ৰত আপোনালোকৰ 2 পইচা বৃদ্ধি হ'ব এই জুলাইৰ পৰা। আৰু আপোনালোকৰ এতিয়া মনত ৰাখিব, তৎকাল টিকেট বুক কৰাৰ সময়ত আধাৰ OTP বাধ্যতামূলক হ'ব। আপোনালোকৰ আধাৰ কাৰ্ডত যিটো নম্বৰ আছে সেই নম্বৰত এটা OTP আহিব। সেই OTPটো দিহে আপোনালোকে তৎকালত টিকট বুক কৰিব পাৰিব। আৰু এজেণ্টে প্ৰথম 30 মিনিটত টিকট বুক কৰিব নোৱাৰিব। এই কথাটো সুন্দৰকৈ আপোনালোকে মনত ৰাখিব। তাৰপিছত 5 নম্বৰ যিটো নতুন নিয়ম, সেই নিয়মটো হৈছে পান আধাৰ সংযোজন এতিয়া বাধ্যতামূলক। 1 জুলাইৰ পৰা আপোনালোকৰ অৰ্থাৎ আজিৰ পৰা পান নথি খুলিব খুজিলে আপোনালোকে আধাৰ লগাই খুলিব লাগিব। মনত ৰাখিব, যাৰ পান আছে তেওঁলোকে 31 ডিচেম্বৰ 2025ৰ ভিতৰত আধাৰ আপোনালোকে লিংক কৰাব লাগিব, নহ'লে পান আপোনালোকৰ অবৈধ হৈ পৰিব। আধাৰৰ লগত পান কাৰ্ডটো লিংক কৰাবই লাগিব। তাৰপিছত 6 নম্বৰ যিটো নতুন আপোনালোকৰ ইনফৰমেশ্যন আছে সেইটো হৈছে পেট্ৰল ডিজেল বাহনৰ ফুইল নিষেধাজ্ঞা। অৰ্থাৎ আপোনালোকৰ কিছুমান ৰাজ্যত এতিয়া 10 বছৰৰ ওপৰত ডিজেল আৰু 15 বছৰৰ ওপৰত পেট্ৰল বাহন চলাব আপুনি নোৱাৰিব। এই বাহনসমূহত ফুইল দিয়া বন্ধ হ'ব লাহেকৈ। যদি আপোনাৰ 10 বছৰ বা 15 বছৰ পুৰণি বাহন আছে, তাত যদি আপোনালোকে তেল ডিপত যায়, তেল ভৰাব যায়, তেতিয়া কিন্তু আপোনালোকক তেল নিদিব। এইটো অসমত নহয়, হয়তো আমাৰ দিল্লী, ৰাজস্থান, মধ্যপ্ৰদেশ এনেকুৱাবিলাক ঠাইত এতিয়া কৰিব গৈ আছে। অসমতো লাহে লাহে আহিব পাৰে। তাৰপিছত 7 নম্বৰত GST নিয়ম কঢ়া। আপোনালোকে মনত ৰাখিব, আজিৰ পৰা GST ফাইলিং অৰ্থাৎ GSTR 3B সংশোধন কৰিব নোৱাৰিব। পিছত ঘূৰি গৈ ইডিট কৰাটো নিষিদ্ধ হ'ব। গতিকে এই কথাটো মনত ৰাখিব। নেক্সট আপোনালোকৰ শেষৰটো নতুন ইনফৰমেশ্যন হৈছে 8 নম্বৰ ইনফৰমেশ্যন, ITR জমাৰ নতুন সময়সীমা। ITR ৰিটাৰ্ণ জমা দিয়াৰ তাৰিখ 31 জুলাইৰ পৰা বঢ়াই এতিয়া 15 ছেপ্টেম্বৰ 2025 কৰা হৈছে। আৰু যিসকলৰ ITax যোগ্য তেওঁলোকে এই সময়ৰ ভিতৰত ৰিটাৰ্ণ জমা দিব লাগিব। গতিকে বন্ধুবৰ্গ, এই নিয়মবিলাক যদি আপোনাৰ জীৱনৰ লগত সৰাসৰিত জড়িত হয়, তেন্তে আপোনালোকে সময়ত এই বস্তুবিলাক ব্যৱহাৰ কৰক, সময়ত আপোনালোকে প্ৰয়োগ কৰক আৰু অপ্ৰয়োজনীয় খৰচ আৰু সমস্যাৰ পৰা আপোনালোকে বাচি থাকক। যদি ভিডিঅ'টো সহায়ক যেন লাগিছে তেন্তে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ফেচবুকত চাই থকাখিনিয়ে ফ'ল' কৰি ল'ব।
আৰু শেষত মই আপোনালোকৰ মাজৰ পৰা মিঠুৱে বিদায় মাগিছোঁ। দিনটো শুভ হওক। ধন্যবাদ। জয় অসম।